সবৰে কৈছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যোগীঘোপাৰ মোহনপুৰ গাঁত ভিটি মাটি আৰু খেতি পথাৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰত যা গৈছে একথাত ক'ব লাগিব যে পাছনীয়া খৰাগাঁও যি পঞ্চায়ত বঙাইগাঁও জিলাৰ টাপাতাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত যি পাছনীয়া খৰাগাঁও পঞ্চায়তৰ অন্তৰ্গত যি মোহনপুৰ গাঁও আৰু মোহনপুৰ গাঁৱত এইদৰে সবৰে কৈছে খেতি মাটি আৰু ভিটি একথাত ক'ব লাগিব যে দীৰ্ঘদিনৰ পৰা যি মোহনপুৰ গাঁৱত এই গৰাখহনীয়াৰ সমস্যা কিন্তু এতিয়ালৈকে যে গৰাখহনীয়া সমস্যা সমাধান কৰিব পৰা নগ'ল মোৰ লগত স্থানীয় গাঁওবাসী আছে তেওঁৰ পৰা জানিম কি ক'ব আপোনালোকৰ গাঁৱত গৰাখহনীয়া দীৰ্ঘদিনৰ পৰা কি ক'ব আচলতে আমাৰ গাঁৱৰ যি ব্ৰহ্মপুত্ৰৰ আমি কাষত আমাৰ বসতি আমি খেতিৰ পৰা আৰম্ভ কৰি আমাৰ ভিটি আজি 20 বছৰ আমাৰ 20 বছৰৰ পৰা আমি দেখি আহিছোঁ প্ৰত্যেক বছৰে কমচে কম 1 ৰচি 2 ৰচি কৰি ভাঙি আহি আছে কিন্তু ইয়াৰ মাজতে আমাৰ চৰকাৰৰ কিছুমান ভুল গৰাখহনীয়া বন্ধ কৰাৰ কিছু লৈছিল পাৰ্কোপাইনৰ সেইটো সেই পাৰ্কোপাইনত আমাৰ ইয়াত গৰাখহনীয়া ৰোধ নহয় কাৰণ পাৰ্কোপাইন আমাৰ দিছিলে 1185 কোটি টকাৰ পাৰ্কোপাইন ইয়াত 1185 কোটি টকাৰ 1 পইচাৰ কাম হোৱা নাই আমাৰ লাগিব প্ৰথম মহামায়া মন্দিৰৰ পৰা মহাদেৱ পাহাৰ এই পাহাৰৰ এই যি হুতিটো এই হুতিটো আমাৰ প্ৰথমত বন্ধ কৰিব লাগিব এই হুতিটো বন্ধ হ'লে আল্টিমেটলি আমাৰ 5 নম্বৰৰ সেই যি আগৰ আমাৰ 30 বছৰ 40 বছৰ আগত আমাৰ বসতি আছিল সেই বসতি আমি আকৌ আমি উভতাই পাম গতিকে আমি আমাৰ অসম চৰকাৰৰ চিএম ছাৰক আমি এইখিনিয়ে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ আমাৰ মোহনপুৰবাসী বচাব হ'লে চিএম ছাৰে আমাৰ এই নদীৰ হুতিটো আমাক বন্ধ কৰি দিব লাগিব গতিকে আমি চিএম ছাৰক এইখিনি অনুৰোধ কৰোঁ কাইণ্ডলি অনুৰোধ কৰোঁ যাতে আমাৰ এই হুতিটো বন্ধ কৰি দিয়ে ইয়াত কেনেকুৱা গৰাখহনীয়া হৈ আছে বৰ্তমান প্ৰচুৰ গৰাখহনীয়া হৈ আছে চপৰে যাই আছে আমাৰ খেতি অলৰেডি 2 বিঘামান গুচি গৈছে কিছুমানৰ ঘৰ অলৰেডি 2 4 5 ঘৰ অলৰেডি গুচি গৈছে আৰু কিছুমান যাই আছে গতিকে এই আমাৰ জিলা প্ৰশাসনৰ লগ ইয়াত আহিছিল নেকি এতিয়ালৈকে এই বছৰ অহা নাই হয়তো বিগত বছৰত আহিছিল কিন্তু কোনো পদক্ষেপ আমি দেখিবলৈ পোৱা নাই আন এজন লোক আছে তেওঁৰ পৰা জানি আপোনাৰ ঘৰ বাৰী ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত পৰিছে কি ক'ব এইভাবে ধরেন আমরা বছরে যাই আছে বাড়িটাই নিয়ে আসি ওই যে যাইগুলো দেখা যায় না ওই যাইগুলোর মধ্যে আমার বাড়ি আসিল ভাঙতে খেতি মাটিতে এসে এখন আবার এই যে দেন ফের আপনার ঘর গেছে কিমান করে ঘর পানি গেছে ও বহুত ঘর গেছে এটা বরাবর বস্তি আছে হ্যাঁ ওইরকম হব কিন্তু এটা কথা ক'ব লাগিব যে ইয়াত মুখ্যমন্ত্ৰীও আহিছিল কি ক'ব মুখ্যমন্ত্ৰী আহিলে কি কৈছিল আপোনালোকক না আমি ওই দিন আসিলাম না আর কি দেখিনি আচলতে ক'ব লাগিব যে এইসকল দুৰ্ভগীয়া নৈপৰীয়াৰ লোকসকলৰ কিন্তু দুৰ্দশা গৰাখহনীয়া দীৰ্ঘদিনৰ পৰা গৰাখহনীয়া কিন্তু গৰাখহনীয়াত তেওঁলোকৰ কোনো ধৰণৰ সমস্যা সমাধান কৰিব পৰা নাই চৰকাৰৰ খুদ মুখ্যমন্ত্ৰী এই স্থানত কিন্তু উপস্থিত হৈছিল আৰু তেওঁ অৱগত যে এই অঞ্চলৰ কিন্তু দীৰ্ঘদিনৰ পৰা গৰাখহনীয়াৰ সমস্যা আছিল কিন্তু তেওঁলোকৰ যদিও সমস্যা সমাধানৰ কাৰণে চেষ্টা কৰিছিল কিন্তু বহু টকাৰ আঁচনিও ঘোষণা কৰিছিল কিন্তু সেই আঁচনি কিন্তু অথলে গৈছে ইতিমধ্যে জানিবলৈ দিছে যে যেহেতু স্থানীয় লোকসকল তেওঁলোকৰ দুৰ্ভগীয়া লোকসকল ইতিমধ্যে জনাইছে যে তেওঁলোকৰ ভিটি মাটি খেতি মাটি যিবোৰ আছে সেইবোৰ এতিয়া গৰাখহনীয়াৰ কবলত ব্ৰহ্মপুত্ৰত যা গৈছে তেওঁলোকৰ হাজাৰ বিঘা ভূমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ